Hi buddies, welcome to Manoj Master Class. মই মনোজ আমি নাম্বাৰ সিস্টেম মানে সংখ্যা প্ৰণালী আমি শিকি আছিলোঁ মোৰ আগৰবিলাক ভিডিঅ' যিসকলে চোৱা নাই আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব ঠিক আছে গতিকে বিশেষ আমি কথা নাপাতি আহক কণ্টিনিউ কৰোঁ নাম্বাৰ সিস্টেমৰ আজিৰ ক্লাছ সংখ্যা প্ৰণালীটো মই আপোনালোকক আঁকি দেখুৱাইছিলোঁ বুজাইছিলোঁ বিভিন্ন ধৰণৰ সংখ্যা থাকে বুলি আৰু লগতে মই সংখ্যা এটাত কেনেকুৱা ফৰ্মেটত থাকিব লাগে সেইটো বিষয়ে মই আলোচনা কৰিলোঁ অলৰেডি গতিকে আজি আমি কথা পাতিম যে সংখ্যা এটাত কি কি থাকে সেইটো কেনেকুৱা কথা যেনেকৈ আখৰ আমি জানো নহয় আমি যিমান আমি লিখিছোঁ আমি মোবাইলত টাইপ কৰিছোঁ আপোনালোকে টাইপ কৰিছে মনোজ মাষ্টাৰ ক্লাছ তো কেইটা শব্দ আছে মনোজ আছে মাষ্টাৰ ক্লাছ আছে হয়নে নহয় তো এইবিলাক লিখোঁতে আপোনালোকে কিহেৰে লিখি আছে কিহেৰে আখৰ লেটাৰ্ছ হয়নে নহয় তেনেকৈ যেতিয়া আমি সংখ্যাবিলাক লিখোঁ তেনেকৈ সংখ্যাবিলাকতো আমি সংখ্যাৰ আখৰ ব্যৱহাৰ কৰোঁ তেনেকৈ আমি লিখা ক খ গ সেইবিলাক আখৰ হয় ন ক খ গ আমি লিখিছোঁ আখৰ কেইটা আমি জানো আখৰ কেইটা আখৰ হ'ল 41টা ব্যঞ্জন বৰ্ণ 41টা 11টা স্বৰবৰ্ণ আপোনালোকে জানে হয় নহয় তেনেকৈয়ে সংখ্যাৰ আখৰ 10টা সেইবিলাকো আমি অংক বুলি কওঁ এতিয়া গম পাইছে আমি অংক বুলি কওঁ অংক মানে হ'ল সংখ্যা আখৰ মানে যিমান সংখ্যা আপোনালোকে পঢ়িলে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা পৰিমেয় অপৰিমেয় বাস্তৱ কাল্পনিক ভগ্নাংশ অখণ্ড খণ্ড যিমান সংখ্যা পঢ়িলে সব সংখ্যাবিলাকত একচুৱেলি থাকে কি তাত থাকে কেইটামান অংকৰ সমষ্টিকে কয় সংখ্যা তেনেকৈ আখৰৰ সমষ্টিকে কয় শব্দৰ সমষ্টি হ'ল বাক্য হয় নহয় গতিকে তেনেকৈ যিমান সংখ্যা পৃথিৱীত আছে তাত থাকে কি একচুৱেলি তাত থাকে অংক তেনেকৈ আখৰৰ মই যে কৈছিলোঁ 41টা তেনেকৈ অংক আছে 10টা কি 0 1 2 3 4 5 6 7 8 9 এইকেইটা হ'ল সংখ্যা লিখা আখৰ তাৰমানে অংক ঠিক আছে এতিয়া এই 10টা যিকেইটা অংক আছে ইহঁতক যেতিয়া আমি মিহলাম মানে মিক্স আপ কৰিম তেতিয়া সেইটো সংখ্যা হৈ যাব এতিয়া কথাটো হ'ল আপোনালোকে জানে নহয় মই এটা উদাহৰণ লিখিছোঁ চাব মই এটা ইয়াত দুটা শব্দ লিখিছোঁ আই আৰু এম হয়নে তো আই মানে মই তো এইটো এটা শব্দ আখৰ কেইটা আছে এটাই আছে এইটো এটা শব্দ অক্সিলাৰী ভাৰ্ব বাৰু ইয়াত আখৰ কেইটা আছে দুটা মই আৰু এটা লিখি দিছোঁ আখৰ কেইটা তিনিটা শব্দ তাৰমানে শব্দ এটা আখৰেই হ'ব পাৰে দুটা আখৰেই হ'ব পাৰে কিবা এটা আখৰেই হ'ব পাৰে তেনেকৈ সংখ্যা এটাত অংক এটাৰেও গঠিত হ'ব পাৰে দুটাৰেও হ'ব পাৰে তিনিটাৰেও হ'ব পাৰে যিমানো হ'ব পাৰে গতিকে আমি যদিহে এটা অংকৰেহে আমি সংখ্যা এটা লিখোঁ ধৰি লৈছোঁ মই লিখিলোঁ এইটো অংক নে সংখ্যা বাৰু এইটোতো অংক হয় একচুৱেলি এতিয়া আমি কেনেকৈ কৈ আছোঁ সেইটো ওপৰত মেটাৰ কৰিব আমাক সুধিছে এইটো কি সংখ্যা বুলি যদি সোধে তেতিয়া আমি বুজিম এইটো এটা অংকৰ সংখ্যা এইটো সংখ্যাই হয় আমি একচুৱেলি সংখ্যাবিলাক লিখোঁ আখৰৰ সমষ্টি সংখ্যা বুলি কয় মানে অংকৰ সমষ্টি সংখ্যা বুলি কয় এইটো সংখ্যাই হয় স্বাভাৱিক সংখ্যা কেইটা অংকৰে গঠিত এটা অংক তেনেকৈ 2 3 4 মানে এইবিলাক যিমান লিখিছে আপোনালোকে 9 লগে তাৰমানে অংক যিমানকেইটা আছে আটাইকেইটা সংখ্যাও হয় সেইকেইটা হ'ল এটা অংকৰে গঠিত সংখ্যা আৰু যদি আপুনি দুটা অংকৰে লিখিবলগীয়া হয় তেনেহ'লে দুটা অংকৰে এইটো ইয়াত চাওকচোন দুটা অংক আছে 1 আৰু 2 বা 11 লিখিলোঁ এইটো চাওক 11 কেইটা আছে 11 অংক দুটা আছে একে প্ৰকাৰৰ আছে 1 আৰু 1 প্ৰকাৰটো একেটা কিন্তু অংক আছে দুটা এইটো হ'ল দুটা অংকৰে গঠিত তেনেকৈ মই যদি লিখোঁ
দেখিছে ইয়াত কেইটা অংক আছে ইয়াত এটা দুটা তিনিটা চাৰিটা আৰু প্ৰতিটো বেলেগ বেলেগ অংক সেইটো বেলেগ কথা বাৰু কিন্তু কেইটা অংকৰে গঠিত সংখ্যা এইটো চাৰিটা অংকৰে বুজি পাইছেনে কয় নহয় দুটা অংকৰে গঠিত সংখ্যা তিনিটা অংকৰে গঠিত সংখ্যা কথাটো এইটো হ'ল চাৰিটা পাঁচটা ছটা সাতটা হ'ব পাৰে গতিকে অংকৰ সমষ্টিয়ে হ'ল সংখ্যা যিমান আপুনি যদি লিখে এনেকৈ যিয়ে নিলিখো এইটো মই ভগ্নাংশ লিখিছোঁ ইফালে আকৌ এইটো মই অপৰিমেয় লিখি দিলোঁ যিয়ে নিলিখোঁ ইয়াত কি লিখিছোঁ 2 লিখিছোঁ 5 লিখিছোঁ এইবিলাক অংক নহয় জানো গতিকে অংক মিলালে তাকে কয় সংখ্যা যেইটা অংক মিলাই সেইমতে হ'ব দুটা অংক হ'লে দুটা অংক বিশিষ্ট সংখ্যা তিনিটা হ'লে তিনিটা অংক বিশিষ্ট সংখ্যা ঠিক আছে তেনেহ'লে এতিয়া আমি বুজি পালোঁ যে সংখ্যা এটাত অংকৰ সমষ্টি অংক এটাও হ'ব পাৰে দুটাও হ'ব পাৰে সেইমতে সংখ্যাটো হ'ব এতিয়া আপোনালোকে সংখ্যা এটা দেখিছে এইটো এটা সংখ্যা এইটো চাওক এইটো এটা সংখ্যা এটা দেখিছোঁ কেইটা অংকৰে গঠিত সংখ্যা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা অংকৰে গঠিত এটা সংখ্যা ইয়াত অংক আছে এতিয়া এই যে অংকবিলাক যে আছে সংখ্যাবিলাকত যে অংক থাকে কাৰণ অংকৰ সমষ্টি হ'ল সংখ্যা এই প্ৰত্যেকটো স্থানৰ একোটা নাম আছে যে সদায় চাব অংক এটাৰ লাষ্টৰ ফালৰ পৰা চাব লাষ্টৰ ফালে শেষৰ ফালে যিটো থাকে সেইটোক কয় এককৰ স্থান জেগাটোৰ নাম জেগা মানে মই কৈছোঁ জেগা বুলি কৈছোঁ জেগাটো মানে স্থান বুলি কয় এককৰ স্থান এইটো একক বুলি কয় এতিয়া কথা এটা মই বুজিবৰ কাৰণে দেই এই একক বুলি যে কওঁ তাৰমানে কি এটকীয়া নোট ধৰি লওক এটকীয়া নোট কেইখন তাৰমানে এটকীয়া নোটৰ জেগা এইটো হ'ল 10 টকীয়া নোট 10 টকীয়া নোট তাৰমানে এটকীয়া নোট দুখন আছে তাৰমানে 10 টকীয়া নোট এখন আছে এইটো 10 টকীয়া নোট এইটো কয় 100 টকীয়া নোট নাই মানে শূন্য হয়নে তাৰপিছত এইটো হ'ল 1000 টকীয়া নোট ছখন আজিকালি 1000 টকীয়া নোট নাই আকৌ দেই অংকৰ 1000 টকীয়া নোট বুলি কৈ আছে ওকে এইটো অযুত টকীয়া মানে অযুত মানে 10,000 টকীয়া নোট এইটো লাখ টকীয়া নোট নাজু স্থানটোৰ নাম লাখ এইটো 10 লাখ মানে নিযুত বুলি কয় আৰু এইটো লাষ্টটো কোটি জেগাৰ নাম হয় এইবিলাক মানে এইটো কোটি টকীয়া নোট 7খন আছে এইটো নিযুত টকীয়া নোট 3খন আছে এই এনেকৈ বুজিব লাগিব এইটো হয় স্থান এনেকৈ ইয়াত এইটো একক মানে এটকীয়া নোট সেইটো মনত ৰাখিব খুব সহজে বুজি পাব দেই এটকীয়া নোট এইটো তাৰপিছত 10 টকীয়া নোট এইটো 100 টকীয়া নোট এইটো 1000 টকীয়া নোট বাকীটো আপোনালোকে জানে যে এই সংখ্যা এটাক স্থানীয় মানত কেনেকৈ বিস্তাৰ কৰে সেইটোতো প্ৰায় খেলিমেলি হয় গতিকে স্থানীয় মানত কেনেকৈ বিস্তাৰ কৰিব লাগে মই পটককৈ আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাই লওক এতিয়া আপোনালোকে এইটো লিখিব নহয় বিস্তাৰ স্থানীয় মানৰ হিচাপত বিস্তাৰ কৰি লিখা বুলি যে আহে বা স্থানীয় মানত লিখা বুলি যে আহে তেতিয়া আপোনালোকে সদায় লাষ্টৰ ফালৰ পৰা আৰম্ভ কৰিব সদায় ইজি হয় কেনেকৈ হয় চাব লাষ্টৰ এটকীয়া নোট যে পূৰণ দি পেলাই 1 লিখক লাষ্টৰটো এটকীয়া নোট কেইখন আছে এইটো চাওক কেইখন আছে দেখিছে ন এখন কেইখন দুখন 2 এইটো প্ৰথমটো স্থানৰ কাৰণে হৈ গ'ল এইটো তাৰপিছত নেক্সট দ্বিতীয়টো স্থানলৈ যাবলৈ প্লাছ চিন দিয়ক দ্বিতীয় স্থানত এইটো টকীয়া নোট কৈছিলোঁ 10 টকীয়া সেইকাৰণে পূৰণ 10 এইটো নোটৰ হিচাপটো দেই এইটো কেইটকীয়া নোট এইফালে লিখি দেই পূৰণ 10 কেইটা আছে ইয়াত চাওক আগত এটা আছে এইটো হ'ল এইটো দেখিছে ন তাৰপিছত আকৌ যোগ চিন দিয়ক এইবাৰ 100 টকীয়া নোট শতক বুলি যে কয় 100 টকীয়া নোট কেইখন আছে নাই তাৰমানে শূন্য 100 টকীয়া নোট নাই তাৰপিছত এইটো শূন্য তাৰপিছত 1000 টকীয়া নোট গতিকে ইয়াত আপুনি 1000 দিয়ক শূন্য বাঢ়ি গৈ আছে চাওকচোন ইয়াত 1ৰ পৰা আৰম্ভ হৈছে ভিতৰত শূন্য নাই 1ৰ পিছত এটা শূন্য 1ৰ পিছত দুটা শূন্য 100 টকীয়া তিনিটা শূন্য 1000 টকীয়া নোট কেইখন আছে 6খন 6 তাৰপিছত আকৌ যোগ চিন দিয়ক সেইটো ইয়ালৈ আহিলে তাৰপিছত
ইয়াত মই কৈছিলোঁ 10,000 টকীয়া নোট 10,000 টকীয়া নোট পূৰণ কেইখন আছে 10,000 টকীয়া নোট এইটো চাওক এইটো 10,000 টকীয়া নোট 5খন আছে এইটো 10,000 টকীয়া নোট আছে চাওক ইয়াৰ পিছৰখিনি আগলৈ লিখিব লাগিছিলে মই ইয়াত লিখি দিম আপোনালোকে যাতে দেখিব পাৰে দেই ইয়াৰ পিছত চাম আমি এতিয়ালৈকে 10,000 টকীয়া নোট পালোঁ এইটো লাখ টকীয়া নোট হয় গতিকে ইয়াত আমি আকৌ এনেকৈ ইয়াৰ আগত মই যোগ চিন দিম এনেকৈ যোগ চিন ইয়াৰ আগৰ পৰা আহিছে এতিয়া 1 লাখ টকীয়া নোট ইয়াত আছে 4টা শূন্য ইয়াত হ'ব 5টা শূন্য এইটো হ'ল 1 লাখ টকীয়া নোট কেইখন আছে 1 লাখ টকীয়া নোট 4খন এইটো দেখিছে নহয় আচ্ছা আকৌ প্লাছ চিন দিয়ক এইবাৰ আহিব 10 লাখ টকীয়া তাৰমানে ইয়াত আমি লিখিছিলোঁ 5টা শূন্য ইয়াত লিখিব লাগিব 6টা 3 4 5 6টা শূন্য কেইখন আছে 3খন আছে এইটো আছে নহয় এইটোকে আমি কি বুলি কওঁ নিযুত তাৰপিছত লাষ্টত আমি কোটি টকীয়া ইয়াত দেখিছে 6টা ইয়াত হ'ব 7টা 1 2 3 4 5 6 7 কেইখন আছে কোটি টকীয়া নোট 7খন এইটো দেখিছে নহয় এইটো এনেকৈ ভাঙিব লাগে স্থানীয় মানৰ হিচাপত বুজি পাইছে এতিয়া এই নোটৰ হিচাপত যদি মনত ৰাখি লয় অতি সহজে আপোনালোকে বুজি পাব ঠিক আছে ওকে এতিয়া ইয়াত খেলিমেলি লগা কথাটো কোনটো এইবিলাকত খেলিমেলি ক'ত হয় সেইটো দেখুৱাব বিচাৰিছোঁ চাব এতিয়া চাওক প্ৰশ্ন এটা লিখিছোঁ খেলিমেলি ক'ত হয় যদি এককৰ ঘৰ অংকটো 5 আৰু দহকৰ ঘৰ অংকটো যদি 7 হয় তেনেহ'লে সংখ্যাটো লিখিব লাগে কিমান হ'ব এতিয়া এককৰ ঘৰ মানে এটকীয়া নোট তো আমি এইটো লাষ্টৰ ফালে এনেকুৱা মানে অংক হ'ব কেইটা 2টা এইটো চাব দেই ভালকৈ বুজিব চেষ্টা কৰিব অংক হ'ব 2টা এতিয়া এইটোক এককৰ স্থান মানে এইটো এটকীয়া নোটত 1 পূৰণ কৰিব লাগে গতিকে কেইখন আছে 5 পূৰণ 1 কিমান 5 এইটো 10 টকীয়া ঘৰ হয়নে চাব দেই এইটো কিমান হ'ব এইটো দহকৰ ঘৰেই এইটো ঘৰেই হয় 10 টকীয়া নোটৰ ঘৰ ইয়াত কেইখন আছে 7 বুলি কৈছে এইটো 7 তেনে অংকটো সংখ্যাটো কিমান হ'ব 75 এইটো সহজ এইটো আমি সকলোৱে জানো কিন্তু খেলিমেলিটো ক'ত হয় জানেনে খেলিমেলিটো ক'ত হয় চাব এতিয়া চাওক এককৰ ঘৰ অংকটো এইবাৰ কিন্তু দিছোঁ x লাগিল খেলিমেলিটো দেই দহকৰ ঘৰ অংকটো দিছোঁ y ইয়াতে চবতকৈ ডাঙৰ খেলিমেলি হয় তেতিয়া আমি লিখিব লাগে সংখ্যাটো এনেকুৱা প্ৰশ্ন খুব আহেও সমীকৰণবিলাক যে আছিলে এইবিলাক ইয়াত আহে গতিকে এই সংখ্যাটো আমি কেনেকৈ লিখিম এইটো প্ৰায় মই খেলিমেলি দেখিছোঁ ল'ৰা ছোৱালীবিলাকৰ বা আমাৰ ইভন যিসকলে আমি অলৰেডি প্ৰিপেয়াৰ কৰি আছোঁ সেইসকলৰো খেলিমেলি হয় যে এইটো কেনেকৈ লিখিব সেইটো চাব মই কৈছোঁৱেই যেতিয়া সংখ্যাটো লিখোঁ নহয় লাষ্টৰ ফালৰ পৰা লিখিব এটকীয়া নোট কেইখন আছে সেইটো ইয়াত লিখিব লাগে এইটো চাওক হয়নে তাৰপিছত লিখক যোগ চিন তাৰপিছত লিখক পূৰণ দি 10 টকীয়া নোট কেইখন কেইখন y এইটোৱে হ'ল সংখ্যাটো এতিয়া আমি সজাই পেলাই লিখিম চাওক এতিয়া সদায় যেতিয়া আমি আখৰ আৰু সংখ্যা পূৰণ কৰোঁ এইটো জানিবলগীয়া কথা চাব পূৰণ কেনেকৈ কৰে এটা হ'ল আখৰ থাকে এইটো এটা সংখ্যা দেই ইয়াৰ আগতো চিন এটা আছে মই কৈছিলোঁ প্ৰত্যেকটো সংখ্যাৰ আগত চিন এটা থাকে এইটো প্লাছ চিন আছে নাই দিয়া কিন্তু জানিব লাগিব আৰু ইয়াত সংখ্যাও আছে প্ৰত্যেকটো সংখ্যাৰ লগত মই কৈছিলোঁ এনেকৈ বাকচ বনাই পেলাই মই দেখাইছিলোঁ প্লাছ বা মাইনাছ থাকিব সংখ্যা থাকিব আখৰ থাকিব তেনেকৈ কৈছিলোঁ ইয়াত চাওকচোন আখৰ এটা আছে কিন্তু সংখ্যা আছে জানো
নাই নাই যদিহে সংখ্যা নাথাকে যেনেকৈ চিন নাথাকিলে বুজিব লাগে প্লাছ তেনেকৈ সংখ্যা নাথাকিলে বুজিব লাগে 1 তাতে ইয়াত সংখ্যা আছে 1 ইয়াত কিমান আছে ইয়াত চিন কি আছে প্লাছ এইটো পূৰণ আছে পূৰণ কৰোঁতে আমি সদায় প্ৰথমতে চিনটো কৰিব লাগে বুলি কৈছিলোঁ এতিয়া চাওক চিনটো পূৰণ কৰোঁচোন প্লাছে প্লাছে প্লাছ আৰম্ভণিতে প্লাছটো নিলিখিলেও হয় তাৰপিছত সংখ্যাটো ইয়াত সংখ্যাটো কিমান 1 যেটো লুকাই আছে 1 ইয়াৰ সংখ্যা কিমান 10 আৰু 1 পূৰণ কৰিলে 10 তাৰপিছত আখৰবিলাক পূৰণ কৰিব লাগে আখৰ ইয়াত আছে y ইয়াতো নাই গতিকে ইমানেই এইটোলৈ চাম এই 1 যে দেখিছে 1 আগত চিন এটা আছে মই কৈছিলোঁ কি আছে প্লাছ তেনেকৈ ইয়াৰ আগতো এইটো প্লাছ আছেই আৰু এইটোতো আছেই প্লাছ ন ইয়াৰ আগত সংখ্যা এটাও আছে 1 গোটেইটো এটা সংখ্যা এতিয়া এই দুটা পূৰণ কৰিব লাগে প্ৰথমতে মাথাটো পূৰণ কৰিব কৈছিলোঁ যে প্লাছে প্লাছে প্লাছ তাৰপিছত কৈছিলোঁ সংখ্যা পূৰণ কৰিব লাগে 1 এগুণে 1 1টো লিখিলেও হ'ব নিলিখিলেও হ'ব কাৰণ ইয়াত আৰু আখৰো আছে আখৰ ইয়াত x আছে ইয়াত নাই মাত্ৰ xয়ে আছে গতিকে আগফালে 1 কিবা এটা সংখ্যাৰ লগত আগফালে 1টো পূৰণ হৈ থাকিলে মাত্ৰ যদি 1 থাকে বেলেগ একো নাই তেতিয়া লিখিব লাগে কিন্তু যদি বেলেগ কিবা আছে যিকোনো সংখ্যা এটা আছে তাৰ লগত 1 পূৰণ হৈ আছে সেইটো নিলিখো গতিকে এইটো হ'ব সংখ্যাটো এতিয়া বুজি পাইছে এইটো এনেকুৱা প্ৰশ্ন খুব আহে কিন্তু এইটো হ'ব সংখ্যাটো এতিয়া চাব দেই তাতে আৰু এটা খেলিমেলি আছে যদিহে অংক দুটাৰ স্থান সলনি কৰা হয় প্ৰশ্ন আহে যদিহে অংক দুটাৰ স্থান সলনি কৰা হয় তেনেহ'লে নতুন সংখ্যাটো কি হ'ব এতিয়া কওকচোন অংক দুটাৰ স্থান সলনি মানে কি অংক দুটাৰ স্থান সলনি মানে কি এই যে xটো দেখিছে এইটো জেগা লিখিব লাগে y আৰু য'ত y আছিলে তাত লিখিব লাগে x এইটোকে কয় অংক দুটাৰ স্থান সলনি কৰিছে মানে এককৰটো গ'ল দশকলে দশকৰটো আহিলে এককলে এতিয়া সংখ্যাটো কি হ'ব আপোনালোকে লিখি চাওকচোন পাৰিবনে বাৰু এতিয়া চাব একেই প্ৰচেছত আহিব লাগিব এটকীয়া নোট এইখন আছে এটকীয়া নোট এককৰ ঘৰটোকে এটকীয়া নোট বুলি কয় কিমান আছে y তাৰপিছত যোগ চিন 10 টকীয়া নোট তাৰমানে 10 টকীয়া নোট কেইখন আছে x খন এতিয়া যিটো নিয়মত পূৰণ কৰিব শিকালো কৰকচোন ইয়াৰ আগত প্লাছ চিন ইয়াৰ আগত প্লাছ চিন প্লাছো বা আৰম্ভণিতে প্লাছটো নিলিখে সংখ্যা ইয়াত 10 ইয়াৰ সংখ্যা একো নাই মানে 1 10 এগুণে 10 আখৰ ইয়াত x ইয়াত নাই মুঠ আখৰ এটাই আছে x তেনেকৈ ইয়াতো ইয়াৰ আগত প্লাছ আছে ইয়াতো প্লাছ প্লাছে প্লাছে প্লাছ ইয়াত 1 ইয়াতো সংখ্যা এটা আছে 1 লুকাই আছে 1 এগুণে 1 মাত্ৰ 1 বেলেগ কিবা নথকা হ'লে মই 1 লিখিলোহেঁতেন কিন্তু ইয়াত yও আছে আখৰো আছে ইয়াত বেলেগ আখৰ নাই এটাই আখৰ আছে সেইটো সেইকাৰণে 1টো লিখা নাই এইটো চাওক সংখ্যাটো বুজি পালেনে অংক দুটাৰ স্থান সলনি কৰিলে পোৱা অংকটো সংখ্যাটো এইটো সোধে কিন্তু খুব মেক্সিমাম এইটো প্ৰশ্ন সোধেই এতিয়া প্ৰশ্ন যদিহে মই অলপ ইয়াতকৈ অলপ টান 1 লেভেল টানতকৈ দিওঁ দেই এটা 1 লেভেলৰ টানৰ অংক এটা দিছোঁ চাব এতিয়া চাওকচোন এককৰ ঘৰটো মই y ৰাখিলোঁ কিন্তু মই শতকৰ ঘৰৰ অংকটো দিছোঁ x দশকৰ ঘৰ দিয়া নাই দেই শতকৰ ঘৰ এইটো চাওক শতকৰ ঘৰৰ অংকটো x হ'লে সংখ্যাটো কি পটককৈ ক'ব পাৰিব এতিয়া মই কি কৰিম আৰম্ভ কৰিম এটকীয়া নোট এইটো এটকীয়া নোট কেইখন আছে এটকীয়া নোট এককৰ ঘৰটোকে এটকীয়া নোট কয় y তাৰপিছত দিব লাগে যোগ চিন তাৰপিছত মই কৈছিলোঁ যে 10 টকীয়া নোট মানে দশকৰ ঘৰ আছে জানো ইয়াত নাই শূন্য নিলিখিলেও হয় বুজাবৰ কাৰণে লিখিছোঁ তাৰপিছত 100 টকীয়া নোট কেইখন সেইটোকে কয় শতক কিমান কেইখন আছে x এতিয়া সেই আগৰ নিয়ম পূৰণ কৰোঁ প্লাছে প্লাছে প্লাছ আৰম্ভণিতে প্লাছ নিলিখোঁ 100 পূৰণ 1 100 তাৰপিছত আখৰ
প্ৰথমতে চিন, তাৰপিছত সংখ্যা, তাৰপিছত আখৰ, এটা সংখ্যাৰ ভিতৰত থকাটো এইটো 100x x 100 বুলি নিলিখে, এনেকা নিলিখে, তাৰমানে এনেকা নিলিখে, সদায় সংখ্যাটো আগত আখৰটো পিছত লিখিব লাগে। চলক পদ যে কৈছিলোঁ সেইকেইটা চলক পদ হয়, গতিকে 100x। আৰু এইটোত পূৰণ এইফালে 0 এইফালে 10, প্লাছ মাইনাছৰ কথা নাই আৰু, এইটো 0 হ'লে 0 লগত কিবা সংখ্যা পূৰণ কৰিলে 0 হ'ব, 0টো বেলেগ বস্তুৰ লগত যোগ কৰা বা বিয়োগ কৰা অৰ্থ আছে জানো? নাই, 0টো বাদ দিয়ক। তাৰপিছত এইটো চাম, প্লাছে প্লাছে প্লাছ, 1 এগুণে 1 আৰু y, এইটো হ'ল সংখ্যাটো, দেখিছে? এইটো হ'ল সংখ্যাটো। এনেকুৱা প্ৰশ্ন আহে, এই কথাটো বুজিব লাগিব। আশা কৰিছোঁ আপোনালোকে এই কথাবিলাক বুজি পাইছে। এতিয়া আমি অলপ সংখ্যা প্ৰণালীৰ আটাইতকৈ ওপৰত যিটো আছিলে, কি আছিলে? স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা, মানে এই স্বাভাৱিক সংখ্যা 0 এই দুটাকে মিলাই পূৰ্ণ সংখ্যা বুলি কয়। আমি সেইটো বিষয়ে অলপ চাই লওঁ। এতিয়া পূৰ্ণ সংখ্যা আমি পঢ়িছিলোঁৱে, গছৰ ডালটো মনত পেলাওক, হয়নে? গছৰ ডালটোৰ ওপৰত স্বাভাৱিক সংখ্যা আৰু 0 মিলাই পেলাই কয় পূৰ্ণ সংখ্যা, গোটা গোটা সংখ্যাবিলাকক কয় পূৰ্ণ সংখ্যা। অ'কে, এইবিলাক চব ধনাত্মক সংখ্যা হয়, 0টো নহয় বাৰু, 0টো ধনাত্মকো নহয়, ঋণাত্মকো নহয়। অ'কে, এতিয়া পূৰ্ণ সংখ্যা দুই প্ৰকাৰৰ, সেইটো প্ৰকাৰ মই তেতিয়া কোৱা নাছিলোঁ। চবেই জানো, আমি যুগ্ম অযুগ্ম শব্দবিলাক শুনিছে, প্ৰায় খেলিমেলি হয়, যুগ্ম আৰু মৌলিক এইবিলাকত খেলিমেলি হয়। এই যুগ্ম আৰু অযুগ্ম মানে কি? তাৰমানে যুগ্ম মানে জুৰীয়া, জুৰীয়া মানে যিবিলাক সংখ্যাক মই সমানে দুভাগ কৰিব পাৰোঁ, মানে নকটাকে দেই, গোটা গুটিকে দুভাগ কৰিব পৰা সংখ্যাবিলাকক কয় যুগ্ম। গোটা গুটিকে যিবিলাকক দুভাগ কৰিব নোৱাৰি সেইবিলাকক কয় অযুগ্ম। সেইটো কি বস্তু ক'লোঁ? ধৰি লওক 2 টকা আছে আপোনাৰ লগত, তো দুজনৰ মাজত এটকা এটকাকৈ ভাগ হ'ব নাই? হ'ব, সেইটো যুগ্ম। কিন্তু যদি মই 3 বুলি কওঁ, বা এটকা আছে, মানুহ আছে 2জন, তেন্তে গোটাকে ভাগ হ'বনে? নহয়, ভাঙি পেলাই ভাগ হ'ব, সেইটো কোৱা নাই। গোটাকে জুৰীয়াকৈ থকা সংখ্যাবিলাকক কয় যুগ্ম। গতিকে 1টো যুগ্ম নহয়, 2টো যুগ্ম, 3টো যুগ্ম নহয়, 4টো যুগ্ম, কাৰণ 4টো দুভাগ কৰিব পাৰি, 5টোক নোৱাৰি। 5টোক নোৱাৰি মানে দশমিকক পাৰিব, দশমিকক কোৱা নাই দেই, মই সম্পূৰ্ণ পূৰ্ণ সংখ্যা বুলি ক'লে আৰু অখণ্ড সংখ্যা, মানে এইবিলাক দশমিক চশমিক নাহে, গোটা গুটিকে এইবিলাকত গোটা গুটি হিচাপটোৱে আহে। গতিকে যুগ্ম মানে সেইবিলাক সংখ্যা। উদাহৰণ 2, 4, 100 সমানে ভাগ হ'ব, 1000 সমানে ভাগ হ'ব, সেইবিলাক হ'ল যুগ্ম সংখ্যা। আৰু অযুগ্মবিলাক সেইবিলাক যিবিলাক নেকি আপুনি সমানে দুভাগ কৰিব নোৱাৰে। ধৰি লৈছোঁ 3, 1, 99 সমানে ভাগ কৰিব নোৱাৰি। গতিকে এইবিলাকক কয় যুগ্ম আৰু অযুগ্ম, এইবিলাক প্ৰায় আপোনালোকে জানে। কিন্তু কথাটো হ'ল, প্ৰশ্ন আহে আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি? যেতিয়াই জানিব যুগ্ম আৰু অযুগ্ম বুলি ক'ব নহয়, সিহঁতে পূৰ্ণ সংখ্যাৰ কথাই ক'ব, মানে ধনাত্মক সংখ্যাৰ ক্ষেত্ৰতে কয়। তাৰমানে সিহঁতে আৰু কৈ নিদিয়ে আটাইতকৈ সৰু যুগ্ম পূৰ্ণ সংখ্যাটো কোনটো, তেনেকৈ নুসুধে। ডাইৰেক্টলি সুধিব যে আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কোনটো? 2 হয়, হয়নে? তেনেকৈ আটাইতকৈ সৰু অযুগ্ম সংখ্যা কোনটো? 1 হয়, হয় নহয়? সেইটো অযুগ্ম হয়, আটাইতকৈ সৰুটো। আটাইতকৈ ডাঙৰ যুগ্মটো কোনটো বাৰু, ক'ব পাৰিবনে? অসীম, মানে শেষ নহয়, সেইটো ক'ব নোৱাৰি। তাৰমানে সেইটোকে আমি অসীম এনেকৈ লিখোঁ দেই অংকত। তেনেকৈ ইয়াৰো আটাইতকৈ ডাঙৰ অযুগ্মটো সেইটো অসীম, সেইটো শেষ কৰিব। এইকেইটাত খেলিমেলি প্ৰায় নাথাকে, খেলিমেলিটো হয় ক'ত? ইয়াত, মৌলিক আৰু যৌগিক। বহুতে মৌলিক আৰু এই যুগ্ম অযুগ্মৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেইটো পটককৈ গম নাপায় কাৰণে খেলিমেলি কৰি দিয়ে। এতিয়া মৌলিক মানে কি? মৌলিক মানে যিকেইটা সংখ্যাক বেলেগ সংখ্যাৰে হৰণ নাযায়, সেইকেইটা সংখ্যাই হ'ল মৌলিক।
বেলেগ সংখ্যাৰে হৰণ নাযায়। মনত ৰাখিব দেই, বেলেগ সংখ্যাৰে হৰণ নাযায়। কিন্তু একেৰে হৰণ যোৱাটো নহয়, একেৰে পৃথিৱীৰ যিমান সংখ্যা আছে চবকে হৰণ যায়। একটো এনেকুৱা হয় আলু জহৰ লগতো সিজে তাৰমানে। একেৰে সকলো সংখ্যাকে হৰণ যাব, একটো হিচাপত নাহে। আৰু নিজে নিজকে হৰণ কৰিব পাৰি। 2 2 হৰণ যাব, 5 5 হৰণ যাব। নিজে নিজকে হৰণ কৰাটো নালাগে। তাৰ বাহিৰে এক আৰু নিজক সেই সংখ্যাটোক বাদ দি বেলেগ, উদাহৰণ দিছোঁ 2টো চাব। 2টোক 2 হৰণ যাব, কিন্তু 2টোৰ কথা কৈ আছোঁ, 2 নলওঁ আৰু 1ৰ কথাও নলওঁ। বেলেগ আৰু কি সংখ্যাই 2 সংখ্যাটো হৰণ যাব কওকচোন। তাৰমানে নেওতা গাওঁতে আপোনালোকে যে নেওতা গাব, 2 পাবলৈ কি পূৰণ কৰিলে 2 পায়? 2 এগুণে 2। কিন্তু মই কৈছোঁৱেই 2 পাব লাগে, 2 ঘৰ নেওতা গালে 2 থাকিলে নহ'ব, 1 থাকিলেও নহ'ব। 1 ঘৰ নেওতাটো বাদ দি আৰু সেই 2টো বাদ দি কিবা বেলেগ সংখ্যা পূৰণ কৰিলে হ'ব জানো? নহয়। 3টোও নহয়, কিন্তু 4টো হ'ব। এনেকৈ 2 পূৰণ 2 পাতি আছোঁ 4 কথা, কিন্তু পূৰণ কৰি আছোঁ বেলেগ 2টা। চাওকচোন, আৰে 6 বুলি ক'লোঁ, 2 পূৰণ 3, বেলেগ বেলেগ 2টা সংখ্যা পূৰণ কৰি 6 পাইছোঁ। 6 এগুণেও 6 হয়, সেইটো আমি নলওঁ। সেই সংখ্যাটো আৰু 1 গুণটো আমি নলওঁ তাৰমানে। 1 গুণৰ নেওতাটো 1 ঘৰ নেওতাটো বাদ দি দেই, 1 ঘৰৰ নেওতা বাদ দি বেলেগ নেওতাবিলাকত যিবিলাক সংখ্যা নাহে, নেওতাবিলাকত যোনবিলাক পুৰণা নেওতাত 1ৰ ঘৰ বাদ দি পুৰণৰ বাকী নেওতাত যিবিলাক সংখ্যা নাহে সেইবিলাক হ'ল মৌলিক, যিবিলাক আহে সেইবিলাক হ'ল যৌগিক। তেনেহ'লে 2টো হ'ল এটা মৌলিক সংখ্যা। 2টো যুগ্ম সংখ্যাও হয়, মৌলিকো হয়। আৰু আটাইতকৈ সৰু মৌলিকটোৱে হ'ল 2টো হ'ল আটাইতকৈ সৰু মৌলিক সংখ্যা। খুব প্ৰশ্নটো আহে দেই, আটাইতকৈ সৰু মৌলিক সংখ্যা 2। 1টো মৌলিক হয়নে নহয়? 1টো মৌলিক সংখ্যা নহয়, 1টো অযুগ্ম সংখ্যাহে, মনত ৰাখিব। 2টো হ'ল আটাইতকৈ সৰু মৌলিক, তাৰ পিছৰটো 3। আটাইতকৈ সৰু যৌগিক সংখ্যাটো কোনটো? কাৰণ 2ও নহয়, 1ও নহয়, 1টো যৌগিক নে মৌলিক? 1টো মৌলিকো নহয়, যৌগিকো নহয়। ঠিক আছে, কাৰণ 2টা বেলেগ বেলেগ সংখ্যা পূৰণ কৰি পেলাই পাব লাগিব সংখ্যাটো। 1ক বেলেগ, 1ৰ বাহিৰে বেলেগ কিবা পূৰণ কৰি পাম জানো? নেপাওঁ। গতিকে 1 নহয়, 2টো মৌলিকেই হ'ল, 3ও মৌলিকেই হ'ল। নেক্সট কোনটো পাওঁ? 4। গতিকে 4টো হ'ব আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু 2টো হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যা। আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো, যেনেকৈ আমি যুগ্ম সংখ্যা ক'ব পৰা নাছিলোঁ, অসীম বুলি লিখিছিলোঁ, ইয়াতো অসীম। আটাইতকৈ ডাঙৰ যৌগিক সংখ্যাটো অসীম। এতিয়া বুজি পাইছে মৌলিক আৰু যৌগিক সংখ্যাৰ ডিফাৰেঞ্চ, পাৰ্থক্যটো গম পালে। গতিকে এইকেইটা কমন কুৱেশ্যন হয়, এইকেইটা আহি থাকে, প্ৰায় সোধে, আটাইতকৈ সৰু মৌলিকটো সোধে। গতিকে এইবিলাক আশা কৰিছোঁ আপোনালোকৰ ক্লিয়াৰ হৈছে। গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' ন'টিফিকেশ্যনৰ কাৰণে বেল আইকনটো দবাই ৰাখিব। আপোনালোকে মোৰ ভিডিঅ' পাই থাকিব। সৰু সৰু কথা কিন্তু ইম্পৰ্টেণ্ট কথা লৈ আকৌ আহি আছোঁ নেক্সট ক্লাছত। বাই বাই।